নগাঁৱৰ গোমুঠা গাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন আৰক্ষী আনহাতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ নগাঁও কন্দলি আৰক্ষী ফায়াৰিং ৰেঞ্জৰ পৰা ঘূৰি আহোঁতে সংঘটিত হয় এই দুৰ্ঘটনা এখন আল্ট্ৰাবাছে মহতিয়াই নিয়ে আৰক্ষী লোককেইজনক নিহত আৰক্ষীজন ৰমেশ পাও আহত আৰক্ষীজন ৰজত আলী বুলি জানিব পৰা গৈছে দুই জখলাবন্ধ বেংকত নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত আছিল আমি দেখা নাই কিন্তু হয় কিন্তু মানুহখিনিয়ে কৈছে হয় কি মানুহ আছিল ক'ৰ পৰা আহি আছিলে তেওঁলোক এটা গম পাব আৰক্ষী মানুহ আমরা আজি ফাইন কৰিবলৈ যোৱা ঘূৰি অহা হ'ব হয় কেইজন আছিলে বাইকখনত শুনা পোৱা মতে দুজন আছিল আমি দেখা নাই এজন কি ঢুকাইছে নেকি শুনিছোঁ তেনেকৈ আমি নামকেইটা কি জানেনে নাজানো ঘটনাটো এইখন গাড়ী বাইকটো মানে সেইটো চাইডৰ পৰা এইফালে সোমাব খুজিছিল আমি যোনটো গাড়ীত আহিছোঁ আল্ট্ৰাটো হয় এইটো 80 মান স্পীডত আছিল ক'ৰ পৰা আহি আছিল এইটো ডিমাপুৰ তাৰপিছত মুজাবাৰী গ'লে হয় 80 মান স্পীডত আছিল ঠিক কণ্ট্ৰল কৰিব পৰা নাই আল্ট্ৰাখনে আল্ট্ৰাখন তাৰপিছত বাইকখন কোনি আহি আছিল বাইকখন সেই নগাঁওফালে আহি আছিলে এইটো ৰাস্তাত পটকে এইটো ৰাস্তাত সোমাব খুজিছিল নগাঁও ফালে এইটো ৰাস্তাত সোমাব বিচাৰিছিল এই সোমাব খোজোতে সি মানে স্পীডত আছিল কণ্ট্ৰল কৰিব পৰা নাই মাৰি মানুহজন আৰক্ষী নেকি আৰক্ষী কি মৃত্যু হ'ল নেকি ইয়াতে চাইছোঁ অলপ অলপ দম আছে মানে আমাৰ মতে মানে মৃত্যু হ'ব আৰু দুইটা আছিল একটা মানে দম আছে দুজন আছিলে গাড়ীত দুজন নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ